ঐতিহাসিক দিন কিয়নো মুখ্যমন্ত্ৰী মহোদয় আজি সন্ধিয়া 7 বজাত আহিব এই পাৰ্কখন আনুষ্ঠানিকভাৱে অপেনিং কৰিব। ইমান দিনে আমি গোটেই পাৰ্কখন এটা পাইলট প্ৰজেক্ট হিচাপে চলাই আছিলোঁ। আমাৰ কিছুমান খুঁটি নাতি আছিলে, সেই খুঁটি নাতিবিলাক যি দোষ আছিলে বা ক'ৰবাত লোফল আছিলে সেই গোটেইবিলাক মষিমূৰ কৰি আজিৰ পৰা আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি ৰেডি কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ আগমন আছে 7টা বজাত। আৰু আপোনালোকে জানে ইতিমধ্যে সেই আমাৰ আহোম দিনৰ যি ঐতিহাসিক সৰোবৰ, এই সৰোবৰটোক অসমৰ পৰ্যটন বিভাগে যি এটা নতুন ৰূপত দিবলৈ চেষ্টা কৰিছে, আমিও সেইটো কাৰণে পৰ্যটন বিভাগক শলাগ লৈছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে আমাৰ প্ৰতি, প্ৰথমতে গেষ্টৰ ছেফটি, দ্বিতীয়তে এমপ্লয় ছেফটি, সেইখিনিৰ প্ৰতি আমি সদায় ধ্যান ৰাখোঁ। আমাৰ ইয়াতে SK ভেঞ্চাৰ্ছ বুলি এটা কোম্পানী আছে, স্পিৱাকৰ মানে যোনটো লগত সংযুগ্ন হৈ আছে SK ভেঞ্চাৰ্ছ, তেওঁলোকে ৰাতিপুৱা দিনটো আৰম্ভণিৰ আগতে আমাৰ যিমানবোৰ বোট আছে বা যিমানখিনি বিনোদনৰ সামগ্ৰী আছে তেওঁলোকে মেইনটেনেঞ্চ চেক কৰে, তাৰপিছতহে আমি গেষ্টৰ কাৰণে পাৰ্কখন খুলি দিওঁ। বা যি কি নহওক আজি আমাৰ কাৰণে এটা ঐতিহাসিক দিন। ইমান দিনে পাইলট প্ৰজেক্টতে আমাৰ অসমৰ মানে গুৱাহাটীৰ দাঁতিকাষৰীয়া যিমানবোৰ অঞ্চলৰ ৰাইজে আহি আমাক সহায় কৰিলে, তেওঁলোকৰ যি উৎসাহ আমাক দিলে তাৰ কাৰণে সেই সমূহ ৰাইজক আমি ধন্যবাদ জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী মহোদয় আৰু পৰ্যটন বিভাগক আমি ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা এটা সুযোগ দিয়াৰ কাৰণে। এটা ঐতিহাসিক পৰিত্যক্ত অৱস্থাত থকা সৰোবৰক এটা বিনোদনৰ ঠাই হিচাপে গঢ়ি তোলাত যি তেওঁলোকৰ অৰিহণা, আমাক যি সহায় কৰিলে তাৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।